हेलो स्टूडेंट्स क्लास नेटলৈ স্বাগতম জনাইছো। ইয়াৰ আগত আমি কাৰ্বন যৌগৰ নামকৰণৰ বিষয়ে আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মবোৰৰ বিষয়ে, অৰ্থাৎ কাৰ্বনৰ যৌগবোৰৰ ৰাসায়নিক ধৰ্ম। কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম, কেমিকেল প্ৰপাৰ্টিজ অফ কার্বন কম্পাউন্ড। যে কার্বন যৌগবিলাকে কি কি ধৰণৰ বিক্ৰিয়াত ভাগ লয় বা কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত কৰে বা ৰাসায়নিক ধৰ্মবিলাক কেনেকুৱা সেই বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। তাৰ যেটো প্ৰথম ধৰ্ম সেইটো হৈছে কি যে দহন বা বস্তুটো কি কৰা হ'ব, কম্বাসন কৰিলে কি হ'ব। যে প্ৰথমটো হৈছে কি দহন। এতিয়া কাৰ্বন যৌগ দহন কৰিলে কেনেকুৱা ধৰণৰ কি উৎপন্ন হয় সেই বিষয়ে যদি চাও, এতিয়া আমি জানো যে কাৰ্বন বিলাক জ্বলালে, অৰ্থাৎ কাৰ্বনৰ অৱৰূপ যেতিয়া জ্বলাও, কয়লা বা এলাণ্ডু বা কক যদি যেতিয়া জ্বলোৱা হয়, মানে অক্সিজেনৰ উপস্থিতি, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। একে ধৰণে কাৰ্বনৰ প্ৰায় ম্যাক্সিমাম যৌগ অৰ্থাৎ হাইড্ৰোকাৰ্বন বিলাক যেতিয়াই কি কৰা হয়, দহন কৰা হ'ব, দহন কৰিলে ইহঁতে কি উৎপন্ন কৰে, কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, লগতে তাপ আৰু পোহৰ শক্তি উৎপন্ন হয়। তেনেকুৱা আমি যদি কাৰ্বনটোকে, কাৰ্বনৰ অৱৰূপ যদি অক্সিজেনৰ লগত দহন কৰো, তেতিয়া কি উৎপন্ন হৈছিল, কাৰ্বন ডাই অক্সাইড লগত তাপ আৰু পোহৰ উৎপন্ন হৈছিল। একে ধৰণৰে এইবাৰৰ ক্ষেত্ৰত কি হয় যে কাৰ্বনৰ যিকোনো যৌগ যদি লোৱা হয়, ফৰ এক্সাম্পল মিথেন, এতিয়া কাৰ্বনৰ এটা যৌগ হৈছে কি মিথেন, মিথেনকো যদি কি কৰা হয়, দহন কৰা হয়, তেতিয়াও ইয়াৰ পৰা কি উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড আৰু বাই প্ৰডাক্ট হিচাপে জলীয় বাষ্প উৎপন্ন হয়, লগত তাপ আৰু পোহৰ উৎপন্ন হয়। গতিকে যে কাৰ্বনৰ যৌগবিলাকক দহন কৰিলে ইহঁতে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন যৌগটো কি কৰিব, কাৰ্বন ডাই অক্সাইডলৈ কি কৰি হয়, জাৰিত হৈ যায়, আৰু হাইড্ৰজেনটো অক্সিজেনৰ লগত যুক্ত হৈ কি হয়, জলীয় বাষ্প উৎপন্ন কৰে। এতিয়া এই বিক্ৰিয়াটো কি হৈছে, এটা অসন্তুলিত সমীকৰণ হৈছে। ইয়াক সন্তুলন কৰিবলৈ হলে ইয়াতে আছে হাইড্ৰজেন 4টা আছে, হাইড্ৰজেন এফালে 2টা আছে, কাৰ্বন এটা, অক্সিজেন 2টা, অক্সিজেন 3টা হৈ আছে, হাইড্ৰজেন বেছি আছে, হাইড্ৰজেনক সন্তুলিত কৰিবলৈ হলে ইয়াতে কি দিব লাগিব, 2 দিব লাগিব। ইয়াতে 2 দিয়াৰ লগে লগে হাইড্ৰজেন 4টা হৈ গ'ল, কাৰ্বন এটা ঠিকই আছে, অক্সিজেন কি হ'ল, এফালে 2টা, এফালে 4টা হৈ গ'ল। গতিকে ইয়াতেও 2 দিলে কি হ'ব, বিক্ৰিয়াটো সন্তুলিত হৈ যাব। গতিকে এইটো হৈছে কি যে মিথেন বা ইথেন বা প্ৰপেন, এনেকুৱা ধৰণৰ এলকেন জাতীয় যিমানবোৰ কি আছে হাইড্ৰকাৰ্বন যৌগ আছে, সেইবোৰক দহন কৰিলে কি উৎপন্ন হ'ব, ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, আৰু লগত জলীয় বাষ্প আৰু তাপ আৰু পোহৰ উৎপন্ন হয়। আৰু এইবোৰক এনেকুৱা ধৰণৰ কাৰ্বনৰ যৌগবিলাকক কি কৰা হয়, ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। যে আমি ঘৰত ব্যৱহাৰ কৰা এলপিজি অৰ্থাৎ লিকুইফাইড যেটো পেট্ৰলিয়াম গেছ, তাত কি থাকে, এই বেছিভাগ যৌগটো হৈছে কি বিউটেন। তাৰ প্ৰধান যেটো উপাদান অৰ্থাৎ এলপিজিৰ প্ৰধান উপাদানটো হৈছে বিউটেন। অৰ্থাৎ বিউটেনকো যেতিয়া দহন কৰা হয়, তেতিয়া তাৰ পৰা কি উৎপন্ন হয়, প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, আৰু লগতে প্ৰচুৰ পৰিমাণে তাপ আৰু তাপ শক্তি বেছি পৰিমাণ উৎপন্ন হয়, পোহৰ কম পৰিমাণ উৎপন্ন হয়। মুঠতে আমি সেইটো তাপ পোৱাৰ কাৰণে কি আমি যেহেতু দৈনন্দিন জীৱনত বেলেগ বেলেগ কামত কি কৰা হয়, সেই অনুযায়ী কি কৰা হয়, সেইবোৰৰ ব্যৱহাৰ কৰা হয়। এতিয়া সেই হিচাপত যদি আমি ইথেনটো লওঁ, C2H6, ইয়াকো যদি দহন কৰা হয়, ইউ কি উৎপন্ন কৰিব, কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিব, লগত জলীয় বাষ্প উৎপন্ন হ'ব, আৰু তাপ আৰু পোহৰ উৎপন্ন হ'ব, পোহৰ শক্তি উৎপন্ন হ'ব। এনেকুৱা ধৰণৰ কি হ'ব, বিভিন্ন যৌগবিলাকে কি কৰিব, এনেকুৱা ধৰণৰ হিচাপত কি হ'ব, উৎপন্নবিলাক হ'ব। একে ধৰণে আমি যদি আৰু লওঁ এলকহলৰ, যদি লওঁ যে CH3OH, মিথানল লওঁ বা ইথানল লওঁ, যদি ইয়াক কি কৰা হয়, অক্সিজেনৰ লগত মানে অৰ্থাৎ দহন কৰা হয়, ইয়াক দহন কৰিলে ইয়াৰ পৰা কি উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড ওলাব, আৰু বাই প্ৰডাক্ট হিচাপে জলীয় বাষ্প, লগত তাপ আৰু পোহৰ উৎপন্ন হ'ব। অৰ্থাৎ হাইড্ৰকাৰ্বন যৌগ বা কাৰ্বনৰ যৌগবিলাকক দহন কৰিলে, পুৰিলে, জ্বলালে কি হয়, তাৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্প উৎপন্ন হয়, লগত প্ৰচুৰ পৰিমাণে কি হয়, তাপ শক্তি উৎপন্ন হয়। এই ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথাটো হৈছে কি, যেতিয়া কি হয়, সংপৃক্ত হাইড্ৰকাৰ্বন যৌগবিলাকক দহন কৰা হয়, তেতিয়া কি হয়, মানে উজ্জ্বল নীলা শিখাৰ দ্বাৰা কি হয়, ধোঁৱাবিহীন, মানে তাত কোনো ধৰণৰ ধোঁৱা নাথাকে, ধোঁৱাবিহীন নীলা শিখাৰ দ্বাৰা কি হয়, সাধাৰণতে জ্বলি উঠে বা জ্বলে বা বস্তুটো পুৰে।
কিন্তু যদি কি হয় অসম্পৃক্ত হাইড্ৰকাৰ্বন হয়, অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ ক্ষেত্ৰত কি দেখা পোৱা যায় যে কি হয় সাধাৰণতে ধোঁৱাযুক্ত বা কাজলযুক্ত অলপমান কলা কলা ধোঁৱাযুক্ত কি হয় হালধীয়া শিখাৰ দ্বাৰা এইবিলাক জ্বলি উঠে। ইয়াৰ বেষ্ট এক্সাম্পল হিচাপত যদি লোৱা হয় যেনেকুৱা আমি যদি কৰ্পূৰ বা নেপথেলিন এইবিলাক যদি জ্বলাও তেতিয়াহ'লে তাৰ পৰা কি উৎপন্ন হয় অলপমান কাজলযুক্ত কি হয় শিখা উৎপন্ন হয়, কাৰণ নেপথেলিন বা কৰ্পূৰ হৈছে কি অসম্পৃক্ত হাইড্ৰকাৰ্বন, গতিকে এই ক্ষেত্ৰত কি হয় কলা শিখাযুক্ত ওলায়। কিন্তু এলপিজি হৈছে সংপৃক্ত হাইড্ৰকাৰ্বন, যাৰ কাৰণে এলপিজি বা ৰন্ধন গেছ যিটো সেইটোক যদি জ্বলোৱা হয় তেতিয়া তাত কোনো ধৰণৰ কাজলযুক্ত শিখা নোলায়, মানে নীলা শিখাৰ দ্বাৰা কি হয় উজ্জ্বলভাৱে জ্বলি উঠে। ইয়াৰ পিছত 2 নম্বৰ যিটো ধৰ্ম, 2 নম্বৰ ধৰ্মটো হৈছে কি জাৰণ। আমি 2 নম্বৰটো যদি চাওঁ যে জাৰণ বিক্ৰিয়া অক্সিডেশন। এতিয়া অলৰেডি আমি যি দহন বিক্ৰিয়াটো পালো সেইটো এক ধৰণৰ জাৰণ বিক্ৰিয়া, কাৰণ তাত কি হৈছে কাৰ্বনে অক্সিজেনৰ লগত সংযুক্ত হৈ কাৰ্বন ডাই অক্সাইডলৈ কি হৈছে জাৰিত হৈছে, অৰ্থাৎ সেইটো এক ধৰণৰ জাৰণ বিক্ৰিয়া, যদিও সেইটো আমি দহন কৰিছো কিন্তু সেইটো এটা জাৰণ বিক্ৰিয়া। ইয়াৰ উপৰিও কি হ'ব পাৰে এলকহল বিলাক যদি কি কৰা হয় অন্য জাৰক পদাৰ্থৰ দ্বাৰা জাৰিত কৰা হয় তেতিয়া তাৰ পৰা কি উৎপন্ন হয় কাৰ্বক্সিলিক এচিড। এতিয়া এক্সাম্পল হিচাপত যদি লওঁ যেনেকুৱা আমি যদি লওঁ ইথানলটো যদি লোৱা হয় CH3CH2OH, ইয়াক যদি কি কৰা হয় জাৰিত কৰা হয়, ইয়াক জাৰিত কৰিলে আমি কি কৰিম আমি জাৰক পদাৰ্থ হিচাপে ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেট ল'ব পাৰো, আৰু তাৰ লগত যদি কি কৰা হয় তাপ দিয়া হয় তেতিয়াহ'লে কি হ'ব বিক্ৰিয়াটো সংঘটিত হৈ কি উৎপন্ন কৰিব ইয়াৰ পৰা ইথানয়িক এচিড উৎপন্ন কৰিব বা এচিটিক এচিড বুলি যিটো কোৱা হয় এচিটিক এচিড বা ইথানয়িক এচিড উৎপন্ন কৰিব। গতিকে এই যেটো উৎপন্ন হোৱা মানে এই ক্ষেত্ৰত কি হল দুটা হাইড্ৰোজেন গুছি গৈ তাৰ ঠাইত এটা অক্সিজেন লগ লাগি কি হৈছে এই ইথানয়িক এচিডটো উৎপন্ন হৈছে, অৰ্থাৎ কি হৈছে এই ক্ষেত্ৰত ক্ষাৰক জাৰক পদাৰ্থ হচ্ছে কি পটাছিয়াম পাৰমাঙ্গানেট দিছে এটা অক্সিজেন ডোনেট কৰিছে, অৰ্থাৎ যিবিলাক পদাৰ্থ অক্সিজেন ডোনেট কৰিব পাৰে সেইবিলাক পদাৰ্থ হৈছে কি আমাৰ জাৰক পদাৰ্থ। গতিকে এই ক্ষাৰকীয় পটাছিয়াম পাৰমাঙ্গানেটে কি কৰিছে ইথানলৰ লগত বিক্ৰিয়া কৰি ইথানলক এটা অক্সিজেন ডোনেট কৰি ইয়াৰ পৰা কি কৰিছে দুটা হাইড্ৰোজেন নিজে লৈ লৈছে। গতিকে এই ইথানলটো জাৰিত হৈ কি হৈছে এচিটিক এচিড বা ইথানয়িক এচিডটো উৎপন্ন হৈছে, গতিকে এইটো এটা হৈছে কি এটা জাৰণ বিক্ৰিয়া। আমি জানো যে এই ক্ষেত্ৰত কি নহয় জাৰণ বিক্ৰিয়া অকল সংঘটিত নহয়, এই ক্ষেত্ৰত এলকহলটো ইথানয়িক এচিডলৈ জাৰিত হৈছে কিন্তু পটাছিয়াম পাৰমাঙ্গানেট কি হৈছে নিজে বিজাৰিত হৈছে, বিজাৰিত হৈ মেংগানিজ ডাইঅক্সাইড আৰু পটাছিয়াম হাইড্ৰক্সাইড বা তেনেকুৱা ধৰণৰ কি কৰিছে বেলেগ পদাৰ্থ বাই প্ৰডাক্ট কিছুমান কি কৰিছে উৎপন্ন কৰিছে। যে এই ক্ষেত্ৰত আমি জাৰক পদাৰ্থ হিচাপে ক্ষাৰকীয় পটাছিয়াম পাৰমাঙ্গানেটৰ হলনি অন্য পদাৰ্থ ব্যৱহাৰ কৰিব পাৰো, যেনেকুৱা আমি যদি কি লওঁ আম্লিক মানে এচিডৰ উপস্থিতিত পটাছিয়াম ডাইক্রোমেট লোৱা যায়, অর্থাৎ আম্লিক পটাছিয়াম ডাইক্রোমেট যদি লওঁ আৰু তাক যদি কি কৰা যায় তাপ দিয়া যায় তেতিয়াহ'লে ইয়াৰ পৰাও কি হ'ব এই ক্ষেত্ৰত পটাছিয়াম ডাইক্রোমেটটো হৈছে অক্সিডাইজিং এজেন্ট বা আমাৰ জাৰক পদাৰ্থ। এই জাৰক পদাৰ্থ কি কৰিব ইয়াৰ পৰা ইয়াতে কি কৰিব অক্সিজেন ডোনেট কৰিব আৰু সেইটো অক্সিজেনৰ লগত এই ইথানলে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব একে ধৰণৰ ইথানয়িক এচিড উৎপন্ন কৰিব। ইথানয়িক এচিড বা এচিটিক এচিড উৎপন্ন কৰে। গতিকে এই ক্ষেত্ৰত আমি জাৰক পদাৰ্থ হিচাপে পটাছিয়াম পাৰমাঙ্গানেট বা পটাছিয়াম ডাইক্রোমেটৰ নিচিনা অন্য জাৰক পদাৰ্থ বা আমাৰ অক্সিডাইজিং এজেন্ট ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো এই ইথানলক বা এলকহলক জাৰিত কৰি কাৰ্বক্সিলিক এচিড উৎপন্ন কৰিব পাৰো। অকল যে ইথানললৈ জাৰিত হ'ব সেইটো কথা নহয়, যিকোনো এলকহল যদি লোৱা যায় তাক যদি কি কৰা হয় পটাছিয়াম পাৰমাঙ্গানেট বা পটাছিয়াম ডাইক্রোমেটৰ দ্বাৰা জাৰিত কৰা হয় তেতিয়াহ'লে ইহঁতে কি কৰিব জাৰিত হৈ কাৰ্বক্সিলিক এচিড উৎপন্ন কৰিব, মানে যিমান কেইটা কাৰ্বনযুক্ত আমি এলকহলটো লৈছো সিমান কেইটা কাৰ্বনযুক্ত কি উৎপন্ন কৰিব কাৰ্বক্সিলিক এচিড উৎপন্ন কৰিব, মানে ইয়াত যিমানটা কাৰ্বন থাকিব ইয়াতো ঠিক সমপৰিমাণৰ কাৰ্বনযুক্ত কাৰ্বক্সিলিক এচিড উৎপন্ন কৰিব। গতিকে এইটো হৈছে কি জাৰণ বিক্ৰিয়া বা জাৰণ ধৰ্মটো। ইয়াৰ পিছত 3 নম্বৰ যদি ধৰ্মটো যদি চোৱা যায় 3 নম্বৰ ধৰ্মটো হৈছে কি যোগাত্মক বিক্ৰিয়া। যোগাত্মক বিক্রিয়া অর্থাৎ এডিশন রিঅ্যাকশন।
এতিয়া হাইড্ৰকাৰ্বনবোৰে বা কাৰ্বনৰ যৌগবোৰে কি কৰে যোগাত্মক বিক্ৰিয়া দেখুৱায় সেইবোৰ হাইড্ৰকাৰ্বনে যিবোৰ কি আছে অলৰেডি অসম্পৃক্ত অৱস্থাত থাকে অৰ্থাৎ অসম্পৃক্ত হাইড্ৰকাৰ্বনেহে কি কৰে এই যোগাত্মক বিক্ৰিয়াটো দেখুৱায় অৰ্থাৎ এই ক্ষেত্ৰত কি হ'ব যিকোনো যদি আমি কি কৰো এটা দ্বিবন্ধনীযুক্ত কাৰ্বন যৌগ লোৱা যায় ফৰ এক্সাম্পল হিচাপত আমি যেনিবা ইথিনটোৱে ললো ইথিনক যদি কি কৰা হয় যোগাত্মক বিক্ৰিয়া কৰা হয় এই ক্ষেত্ৰত কি কৰিব ইহঁতে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰে হাইড্ৰজেনটোক যোগ কৰিলে দুটা হাইড্ৰজেন লগ হ'ব কিন্তু এই বিক্ৰিয়াটো নৰ্মেলি সংঘটিত নহয় ইয়াৰ ক্ষেত্ৰত কি কৰিব লাগে আমি অনুঘটক ব্যৱহাৰ কৰিব লাগে এতিয়া অনুঘটক হিচাপে আমি নিকেল ধাতুটো ব্যৱহাৰ কৰিব পাৰো নাইবা পেলাডিয়াম পিডি নাইবা প্লেটিনাম ধাতু কি কৰা হয় আমি অনুঘটক হিচাপে ব্যৱহাৰ কৰা হয় এই বিক্ৰিয়াটোৰ ক্ষেত্ৰত কি হয় সাধাৰণতে যে অসম্পৃক্ত হাইড্ৰকাৰ্বনক বা অসম্পৃক্ত কাৰ্বন যৌগটোক হাইড্ৰজেনৰ লগত যদি যুক্ত কৰা হয় তেতিয়াহ'লে নৰ্মেলি বিক্ৰিয়াটো সংঘটিত নহয় কিন্তু যেতিয়াই অনুঘটক দিয়া যায় অনুঘটকে কি কৰে এই বিক্ৰিয়াটো হোৱাৰ কাৰণে সহায় কৰে বা বিক্ৰিয়াটোৰ কাৰণে যিটো প্লেটফৰ্ম বা যিটো ষ্টেজৰ আৱশ্যক সেইটো কি কৰে যোগান ধৰে অৰ্থাৎ মাত্ৰ এটা সাৰফেস যোগান ধৰে আৰু বিশেষকৈ এই অনুঘটকৰ সাৰফেস বা পৃষ্ঠতহে কি হয় এই বিক্ৰিয়াটো সংঘটিত হয় কি হ'ব এই হাইড্ৰজেন দুটা এই কাৰ্বন দুটাত এড হৈ কি কৰিব সম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰিব অৰ্থাৎ এই হাইড্ৰজেনটো কি হ'ব এই দুটা কাৰ্বনত এটা এটাকে লগ হৈ সম্পৃক্ত হাইড্ৰকাৰ্বন এটা উৎপন্ন কৰিব এইটো হৈছে কি যোগাত্মক বিক্ৰিয়া মানে দুটা কি হল যোগ হল বা সংযোজন বিক্ৰিয়া বুলিও কোৱা হয় গতিকে অসম্পৃক্ত হাইড্ৰকাৰ্বনে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰে নিকেল পেলাডিয়াম বা প্লেটিনাম অনুঘটকৰ উপস্থিতিত বিক্ৰিয়া কৰে সম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰে এইটো হৈছে এই আমাৰ কাৰ্বন যৌগৰ তৃতীয়টো ধৰ্ম যোগাত্মক বিক্ৰিয়া এইবাৰ আহো 4 নম্বৰ ধৰ্মটো যে প্ৰতিস্থাপন বিক্ৰিয়া substitution reaction অর্থাৎ 4 নম্বৰ যেটো ধৰ্ম যে প্ৰতিস্থাপন বিক্ৰিয়া বা সাবস্টিটিউশন ৰিঅ্যাকশন এটো যদি চোৱা যায় সাধাৰণতে কি হয় সংপৃক্ত হাইড্ৰকাৰ্বনবোৰহে এই বিক্ৰিয়াটো দেখুৱায় যদিও কি নহয় যে সংপৃক্ত হাইড্ৰকাৰ্বনবোৰ হিমান এটা সক্ৰিয় নহয় যে বিক্ৰিয়াৰ ক্ষেত্ৰত সহজতে কি নহয় ভাগ নলয় কিন্তু কিছুমান ক্ষেত্ৰত মানে বিশেষকৈ ফ্ৰী ৰেডিকেলৰ উপস্থিতিত মুক্তমূলকৰ উপস্থিতিত ইহতে কি কৰে এই ধৰণৰ প্ৰতিস্থাপন বিক্ৰিয়াত অংশ লয় আৰু এই বিক্ৰিয়াটোৰ কাৰণে এটা সিম্পল হিচাপত যদি লোৱা যায় যেনেকুৱা মিথেন অনুটোৰ কি কৰিব ইহতে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰে ক্লোৰিন ব্ৰমিন বা এনেকুৱা ধৰণৰ হেলোজেনৰ লগত বিক্ৰিয়া কৰে কাৰ উপস্থিতিত সূৰ্যৰ পোহৰৰ উপস্থিতিত যে সূৰ্যৰ পোহৰৰ উপস্থিতিত বা অতিবেঙুনীয়া ৰশ্মিৰ উপস্থিতিত কি কৰে মিথেনে ক্লোৰিন অনুৰ লগত বিক্ৰিয়া কৰি ক্লোৰোমিথেন উৎপন্ন কৰে মানে এটা হাইড্ৰজেনক এটা ক্লোৰিনৰ দ্বাৰা ৰিপ্লেস হৈ যাব আৰু সেই হাইড্ৰজেনটো কি কৰিব এটা হাইড্ৰক্লোৰিক এসিড উৎপন্ন কৰিব বা হাইড্ৰজেন ক্লোৰাইড গেছ উৎপন্ন কৰিব এই বিক্ৰিয়াটো দেখাত যেনেকুৱা সহজ যেন লাগিছে এই বিক্ৰিয়াটো আসলে ইমান সহজ নহয় কাৰণ এই ক্ষেত্ৰত কি হ'ব সূৰ্যৰ পোহৰৰ উপস্থিতিত প্ৰথমতে ক্লোৰিন অণুটো ভাঙি গৈ দুটা ক্লোৰাইড কি উৎপন্ন কৰে মুক্তমূলক গঠন কৰে আৰু সেই মুক্তমূলকটোৱে কি কৰিব এই মিথেনৰ লগত বিক্ৰিয়া কৰি এটা প্ৰথমতে মিথাইল মুক্তমূলক গঠন কৰিব সেই মিথাইল মুক্তমূলকে আকৌ ক্লোৰিনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব ক্লোৰোমিথেন উৎপন্ন কৰিব আৰু এটা ক্লোৰিন মুক্তমূলক গঠন কৰিব হেতুৱে আকৌ অন্য এটাৰ লগত বিক্ৰিয়া কৰিব এনেকুৱা ধৰণৰ কি হয় চেইন ৰিঅ্যাকশন হিচাপত কি হয় বিক্ৰিয়াটো সংঘটিত হৈ থাকে গতিকে এই বিক্ৰিয়াটো দেখাত সহজ যেন লাগি আছে কিন্তু এই বিক্ৰিয়াটো ইমান এটা সহজ নহয় কাৰণ বিক্ৰিয়াটোত কি হয় প্ৰথম অৱস্থাত বিক্ৰিয়াটোৰ স্টেপবিলাক যদি চোৱা যায় তেতিয়াহলে দেখা পোৱা যাব প্ৰথম অৱস্থাত এই ক্লোৰিন যি অণুটো থাকে এই অণুটোৱে সূৰ্যৰ পোহৰৰ উপস্থিতিত বা আল্ট্ৰাভায়োলেট লাইট ইউভিৰ উপস্থিতিত কি কৰিব বিক্ৰিয়াটো সংঘটিত হয় এই বান্ধনীটো ভাঙি এনেকুৱা দুটা ক্লোৰিন মুক্তমূলক গঠন কৰিব আৰু এই ক্লোৰিন মুক্তমূলকে এই মিথেনৰ লগত বিক্ৰিয়া কৰে নেক্সট স্টেপত ক্লোৰিন মুক্তমূলকে এটোৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব এবাৰ বিক্ৰিয়াটো আৰম্ভ হৈ গল বিক্ৰিয়াটো উৎপন্ন কৰি কি উৎপন্ন কৰিব ইয়াৰ পৰা
হাইড্ৰোজেন 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 এইটো মুক্তমূলক গঠন কৰিব আৰু HCl গঠন কৰিব এইটোৱে আকৌ কি কৰিব আৰু এটা ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিব এইটোৱে মানে CH3 এইটোৱে আৰু এটা ক্লোৰিন অণুৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব CH3Cl উৎপন্ন কৰিব লগত Cl এটা উৎপন্ন হ'ব এইটোৱে আকৌ কি কৰিব এইটোৰ লগত আকৌ বিক্ৰিয়া কৰিব Cl H বিক্ৰিয়া কৰি কি কৰিব আৰু এটা হাইড্ৰোজেনক লৈ ল'ব গতিকে এইটোৱে আকৌ ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিব অৰ্থাৎ CH2Cl plus Cl2 অর্থাৎ ClCl বিক্রিয়া করে কি উৎপন্ন কৰিব CH2Cl2 plus Cl মুক্তমূলক এনেকুৱা হিচাপত বিক্ৰিয়াটো সংঘটিত হৈ থাকিব যেতিয়ালৈকে ইয়াত হাইড্ৰোজেন গুটেই কেইটা প্ৰতিস্থাপিত হৈ আল্টিমেট গৈ কি উৎপন্ন কৰিব CCl4 কাৰ্বন টেট্ৰাক্লোৰাইড যেতিয়ালৈকে উৎপন্ন নহয় গুটেই কেইটা হাইড্ৰোজেন যেতিয়ালৈকে প্ৰতিস্থাপিত নহব তেতিয়ালৈকে বিক্ৰিয়াটো কি নহয় ৰখি নাথাকে মানে বিক্ৰিয়াটো সংঘটিত হৈ থাকিব যদিও এটো কি হয় এটা কমপ্লেক্স ৰিঅ্যাকশন বা এটো কি বুলি কোৱা হয় চেইন ৰিঅ্যাকশন মানে শৃংখল বিক্ৰিয়া বুলি কোৱা হয় গতিকে এটো হয় আৰু আমি সাধাৰণতে সেই কাৰণে সিম্পলিফাই কৰি আমাৰ দশম শ্ৰেণীৰ যেটো লেভেল সেই লেভেল অনুযায়ী কি কৰিব লাগিব আমি ৰিঅ্যাকশনটোক সিম্পলিফাই কৰি আমি এটা স্টেপতে সংঘটিত কৰি ৰাখি থৈ দিম যে মিথেনে কি কৰে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিব ক্লোৰোমিথেন আৰু HCl উৎপন্ন কৰিব ইন প্ৰেজেন্স অফ আল্ট্রাভায়োলেট লাইট বা সূৰ্যৰ পোহৰৰ উপস্থিতি কি কৰিব বিক্ৰিয়াটো সংঘটিত কৰি ক্লোৰোমিথেন উৎপন্ন কৰিব এনেকুৱা ধৰণৰ কি হ'ব বিক্ৰিয়াটো সংঘটিত হয়